মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি শিকিম লসাগুৰ বিষয়ে। ইয়াৰ আগৰ ক্লাছত আমি গসাগুৰ বিষয়ে শিকিছিলোঁ। গতিকে লসাগু হ'ল লঘিষ্ঠ, লৰে বুজায় লঘিষ্ঠ। লঘিষ্ঠ মানে আটাইতকৈ সৰু, হা মানে হ'ল সাধাৰণ, সাধাৰণ মানে দুটা বা তাতকৈ বেছি, গোটেইকেইটাতে থাকিব লাগিব। কি থাকিব লাগিব? গুণিতক থাকিব লাগিব। গুণিতকৰ বিষয়ে তোমালোকক মই শিকাইছোঁ, সেইটো ভিডিঅ' চাই ল'বা। গতিকে কি কি পদ্ধতিৰে আমি লসাগু উলিয়াব পাৰোঁ, কোনবিলাক সহজ পদ্ধতি তোমালোকে এপ্লাই কৰিবা, সেইবিলাক চাবা। আমি গোটেইকেইটা আলোচনা কৰিম। চ' আমি এটা উদাহৰণ লওঁ। ইয়াতে দিয়া 4 আৰু 6 লসাগু উলিওৱা। মানে আটাইতকৈ সৰু, হা মানে সাধাৰণ আৰু গুণিতক। গতিকে আমি আগতে কি কৰিব লাগিব? আটাইতকৈ সৰু গুণিতক, সাধাৰণ গুণিতক জানিবলৈ আমি 4 আৰু 6 গুণিতকবিলাক উলিয়াই ল'ব লাগিব। গতিকে 4 আৰু 6 গুণিতকবিলাক আগতে আমি উলিয়াই ল'ম। গতিকে তোমালোকে জানা কেনেকৈ গুণিতকবিলাক ওলাব লাগিব। গতিকে 4ৰ গুণিতক কেইটামান লিখি লওঁ। গুণিতকটো বহুত ওলায়ে থাকিব, গতিকে কেইটামান আগতে লিখি লওঁ। 4 1 গুণ 4, নিজেই নিজৰ গুণিতক। তাৰপিছত কি হ'ব? 4 2 গুণ 8, 4 3 গুণ 12, 4 4 গুণ 16, 4 5 গুণ 20, 4 6 গুণ 24। তাৰ মানে 4ৰে যিবিলাক সংখ্যা হৰণ যায় সেইবিলাকেই হ'ল কি? 4ৰ গুণিতক। তাৰপিছত 6ৰ কেইটা উলিয়াই লওঁ। 6ৰ গুণিতক, 6ৰ গুণিতক কি কি হ'ব ক'ব পাৰিবা? যিবিলাক সংখ্যা 6ৰে হৰণ যায়, নিজে নিজক হৰণ যায়। গতিকে 6 1 গুণ 6, 6 2 গুণ 12, 6 3 গুণ 18, 6 4 গুণ 24। গতিকে ওলাই থাকিব। গতিকে ইয়াতে আমি চাব লাগিব যে দুয়োটাতে কি কমন আছে। কমনটো বহুত ওলাব। কমন মানে দুয়োটাতে থকা একে সংখ্যা বহুত ওলাব, কিন্তু আটাইতকৈ কি লাগিব? আমাৰ লঘিষ্ঠ, আটাইতকৈ সৰু লাগিব দুয়োটাতে থকা। গতিকে একদম সহজ। 4 দুয়োটাতে নাই, 8 নাই, 12 চোৱা দুয়োটাতে আছে। গতিকে আমাৰ 12 হ'ব লঘিষ্ঠ সাধাৰণ গুণিতক। কাৰ কাৰ? 4 আৰু 6ৰ লসাগু কি হ'ব? 12। এতেকে আমি লিখিম। গতিকে 4 আৰু 6ৰ লসাগু কি হ'ব? 12। 12 হ'ব আমাৰ এনসাৰ। গতিকে আকৌ এবাৰ বুজাই দিছোঁ, চোৱা। তোমালোকে কি কৰিবা? 4ৰ গুণিতকবোৰ ওলাবা, মানে যিকেইটা সংখ্যা দিয়া থাকে সেইকেইটাৰ গুণিতককেইটা উলিয়াই ল'বা। তাৰপিছত তাৰে ভিতৰত দুয়োটাতে থকা আটাইতকৈ সৰু একেই সংখ্যাটোৱে হ'ব আমাৰ লসাগু, তাৰমানে লঘিষ্ঠ সাধাৰণ গুণিতক। এতিয়া আমি ইয়াৰে বেলেগ এটা নিয়ম আলোচনা কৰিম। চাবা তোমালোকে কোনটো সহজ লাগে। গতিকে এইটো আমি নিয়ম 1 বুলি দি দিওঁ। নিয়ম 1। ইয়াতে চোৱা, মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে তোমালোকে যেনেকৈ গসাগু উলিয়াইছিলা, ইয়াতে আমি কি উলিয়াম? লসাগু। চাবা, ইয়াতে আমি যেনেকৈ গসাগু উলিয়াওঁতে উৎপাদকবিলাক উলিয়াই লৈছিলোঁ, ইয়াতেও ঠিক তেনেকৈ আমি মৌলিক উৎপাদকবিলাক উলিয়াই ল'ব লাগিব। কাৰণ কৈছে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে। গতিকে প্ৰথমতে আমি 4ৰ মৌলিক উৎপাদকবিলাক উলিয়াম, তাৰপিছত 6ৰ মৌলিক উৎপাদকবিলাক উলিয়াম। তাৰপিছত তাৰপৰা আমি কেনেকৈ উলিয়াম চাবা। কাষত আগতে উৎপাদকবিলাক উলিয়াই লওঁ। গতিকে 4ৰ মৌলিক উৎপাদক কি কি হ'ব? মৌলিক সংখ্যাবিলাক তোমালোকৰ মনত আছে, 2 3 5 7 11 13 17 19। আকৌ লিখি নিদিওঁ, তোমালোকে চাই ল'বা। গতিকে 2 2 গুণ 4। গতিকে 4ৰ মৌলিক উৎপাদক কি কি পালোঁ? 2 আৰু 2, 2 পূৰণ 2। আৰু 6ৰ মৌলিক উৎপাদক কি কি হ'ব? 2 3 গুণ 6। গতিকে তলত যেতিয়া মৌলিক সংখ্যা ওলাই যায় আৰু ওলাব নালাগে, তোমালোকে জানা। গতিকে 6ৰ মৌলিক উৎপাদক কি কি হ'ব? 2 আৰু 3। ইয়াতে আমি কি কৰিম চাবা, দুয়োটাতে যিটো সংখ্যা কমন আছে সেই সংখ্যাটো এবাৰ লিখি ল'ম। চাবা, লসাগু ওলাওঁতে কি কৰিম? ইয়াতে চোৱাচোন, 2 সংখ্যাটো দুয়োটাতে আছে। যিটো সংখ্যা দুয়োটাতে আছে সেইটো আমি এবাৰ লিখি ল'ম। ৰ'বা, 2টো এবাৰ লিখি লৈছোঁ। তাৰপিছত বাকী সংখ্যা 2 আৰু 3 আছে নহয়, সেইটো এবাৰ লিখিব লাগিব। গতিকে ইয়াৰে পৰা আমি আনিম 2 আৰু ইয়াৰ পৰা আনিম 3। তো এই গোটেইকেইটা পূৰণ কৰি যিটো পাম সেইটোৱে হ'ব আমাৰ লসাগু। তো 2 2 গুণ 4, 4 3 গুণ 12। গতিকে আমাৰ লসাগু কি হ'ব? 12। বুজি পাইছেনে কি কৈছোঁ? আমি ইয়াতে ওলাই আছোঁ কি? লসাগু, লঘিষ্ঠ সাধাৰণ গুণিতক। গুণিতক মানে 4 আৰু 6 দুয়োটাৰে বিভাজ্য হ'ব লাগিব। গতিকে দুয়োটাতে আমি কি কমন পালোঁ? 2 কমন পালোঁ, সেইটো এবাৰ লিখিছোঁ। আৰু বাকী থকা যিকেইটা সংখ্যা আছে সেইকেইটা আমি গোটেইকেইটা লিখি দিব লাগিব। গতিকে 2 আৰু 3, যিটো দুয়োটাতে কমন থাকিব সেইটো এবাৰে লিখিম।
গতিকে দুইটাতে আছে সেইটো আমি এবাৰে লিখিছো বাকি এই দুইটো হল এইটো আৰু এই তিনিটো হল এইটো গতিকে 2 গুণ 4 4 3 গুণ 12 12 হ'ব আমাৰ লসাগু কাৰ 4 আৰু 6 এতিয়া যেটো আমি কৰিম হেটো আমি কৰিম ছুটি হৰণ পদ্ধতিৰে আগৰ নিচিনাকে যেনেকে গখা উলিয়াইছিলো এটো একে হ'ব ইয়াতে আমি গুটেকিটা একেলগে লিখিলম চাবা 4 আৰু 6 4 আৰু 6ক একেলগে হৰণ কৰিম হেটো সংখ্যাৰে হৰণ কৰিম যেটো সংখ্যাৰে দুটাকে হৰণ যাব গতিকে আমাৰ দুটাকে কিহেৰে যাব 2 ৰে যাব চাবা দে মৌলিক সংখ্যাৰে হৰণ কৰিবা বেলেগ সংখ্যা নহয় 2 ৰে যদি না যায় আটাইতকৈ সৰু মৌলিক সংখ্যা 2 তাৰ পিছত 3 তাৰ পিছত 5 7 হেনেকে আগবাঢ়ি যাব যেটোৰে না যাব তাৰ পিছতৰে আমি কৰিম আটাইতকৈ সৰু 2 ৰে 4 দুবাৰ আৰু 2 ৰে 6 তিনিবাৰ গতিকে চোৱা ইয়াতে তলত দুটা মৌলিক সংখ্যা পাই গলো গতিকে আৰু আমাৰ আগবাঢ়ি যোৱাৰ প্ৰশ্ন নাহে এতিয়া আমি কৰিম এতেকে 4 আৰু 6ৰ লসাগু কি হ'ব চোৱা ইয়াৰে যিমান পাম যেটোৰে হৰণ কৰিছিলো সেই কেটাও আৰু যিকেটা পাইছো সেই কেটাও তলত তে গুটেই কেটা আমি কি কৰি দিম পূৰণ কৰিম 2 পূৰণ 2 পূৰণ 3 গতিকে আমাৰ লসাগু কি হ'ব গুটেই কেটা পূৰণ কৰি 2 2 গুণ 4 4 3 গুণ 12 হ'ব আমাৰ লসাগু গতিকে এটো আটাইতকৈ ছুটি পদ্ধতি এতিয়া তিনিটা নিয়ম শিকালো তোমালোকক যেটো আটাইতকৈ সহজ লাগে হেটোৱে কৰিব পাৰা এটো মই আটাইতকৈ মানে কম সংখ্যাৰে যাতে তোমালোকে সহজতে বুজি পোৱা সেই কাৰণে মই দুটা সংখ্যা সৰু সৰু লৈছো যিমান ডাঙৰ সংখ্যাৰ কাৰণে তোমালোকে এপ্লাই কৰিব পাৰা দুটা তিনিটা চাৰিটা যি কেটাৰ কাৰণে এপ্লাই কৰিলে এটো মেথড বা এই কেটা পদ্ধতি খাটিব গতিকে আকৌ বুজাই দিছো চোৱা তোমালোকে কি কৰিবা যি কেটাৰ উলাব দিয়ে লসাগু গুটেই কেটা একেলগে হৰণ কৰি দিম আমি একেলগে পাতি আৰু গুটেই কেটাকে হেতু সংখ্যাৰে হৰণ কৰিম যেটো সংখ্যাৰে হৰণ যাব তাৰ পিছত আমি তলত যেতিয়া আৰু হৰণ না যায় দুটাকে একেলগে তেতিয়া লৈকে আমি কৰি থাকিম ইয়াৰ আগত যিবিলাক কেটামান আমি কৰিম তেতিয়া তোমালোকে বুজি পাবা চোৱা আমি দুটা সংখ্যা থাকা কৰিছিলো এতিয়া আমি তিনিটা সংখ্যা থাকা এটা উদাহৰণ তোমালোকক কৰি দিম এই কেটা তোমালোকে কৰিবা মই বেলেগ এটা উদাহৰণ তোমালোকক কৰি দি আছো এই কেটা তোমালোকে পজ মাৰি লিখি লবা আৰু হোমৱৰ্ক কৰিবা হোমৱৰ্ক থাকিল গতিকে চোৱা মই এতিয়া যিকেটা কৰিম সেইকেটা ছুটি হৰণ পদ্ধতিৰে কৰিম তোমালোকৰ যদি এই দ্বিতীয় যেটো পদ্ধতি শিকাইছিলো হেতু পদ্ধতি যদি লাগে বা প্ৰথম পদ্ধতি যেটো লাগে যদি বুজি পোৱা না বা কৰি দিব লাগে তেতিয়া হলে তোমালোকে মোক জনাবা এতিয়া আমি ছুটি হৰণ পদ্ধতিৰে এই কাৰণেই কৰিম যে তোমালোকক পিছলৈ এইটোৱে দৰকাৰ হ'ব আৰু তোমালোকে অতি কম সময়ত কৰিব পাৰিবা গতিকে চোৱা এই গুটেই কেটাকে আমি প্ৰথমতে চাম গুটেই কেটাকে হৰণ যোৱা কিবা সংখ্যা মৌলিক সংখ্যা আছে নেকি গতিকে চোৱা গুটেই কেটাকে হৰণ যোৱা মৌলিক সংখ্যা আছে প্ৰথমতে চোৱা দুটা কথা লক্ষ্য ৰাখিবা যদি গুটেই কেটাকে হৰণ যায় আৰু কমেও দুটা হৰণ যায় যদি গুটেই কেটাকে হৰণ যায় তেতিয়া আমি হেতু সংখ্যাৰ হৰণ কৰিম আৰু কমেও দুটা সংখ্যাক যদি হৰণ যায় তেতিয়া আমি হেতু সংখ্যা লম ইয়াতে চোৱা গুটেই কেটা হৰণ কৰোতে আমাৰ আটাইতকৈ সৰু মৌলিক সংখ্যা 2 ৰে গুটেই কেটাকে না যায় কিন্তু 20 আৰু 30ক গৈ আছে 2 ৰে গতিকে আমি 2 ৰে হৰণ কৰিম আৰু বাকি যেটো আছে হেতু হেনেকে লিখি দিম গতিকে 2 ৰে 20ত যাব কেইবাৰ 2 10 গুণ 20 কিন্তু 25ক 2 ৰে না যায় বাকি থাকে গতিকে আমি 25 টু 25 এ লিখি দিম আৰু 2 ৰে 30ত কেইবাৰ যাব 2 ৰে 30ত যাব 15 বাৰ গতিকে আমাৰ 2 15 গুণ 30 হৈ গল এতিয়া চাবা আকৌ গুটেই কেটাকে চাও 2 ৰে জানে না 2 ৰে চোৱা না যায় ইয়াতে 25 আৰু 15ক 2 ৰে না যায় এটাক গলে নহব যি কমেও দুটাক যাব লাগিব গতিকে এতিয়া গুটেই কেটা 3 ৰে চোৱা 3 ৰে মাত্ৰ 15ক গৈ আছে বাকি 10 আৰু 25ক না যায় গতিকে নেক্সট মৌলিক সংখ্যা আমি পাম 5 5ক চোৱা গুটেই কেটাক যায় 5 ৰে গতিকে 5 ৰে 10ত যাব 5 2 গুণ 10 5 5 গুণ 25 আৰু 5 ৰে 15 5 3 গুণ 15 এতিয়া চোৱা তলৰ গুটেই কেটা মৌলিক সংখ্যা ওলাই গল 2 5 3 গতিকে নেক্সট আমাৰ আৰু কৰিবলৈ প্ৰয়োজন নাই গতিকে সালানে কি কৰিছো গুটেই কেটা হৰণ নগলে হ'ব কমেও দুটা হৰণ যাব লাগিব বা গুটেই কেটাক যদি হৰণ যায় তেতিয়া আমি কৰিব পাৰিম গতিকে আমাৰ ইয়াতে লসাগু কি হ'ব এতেকে ল হা গু গতিকে কি লিখিম গুটেই কেটা আহি যাব 2 পূৰণ 5 পূৰণ 2 পূৰণ 5 পূৰণ 3 গতিকে এটা পূৰণ কৰিছো এইফালে 2 5 গুণ 10 10 দুগুণে 20 20 5 গুণ 100 100 আৰু 3 পূৰণ কৰিলে 300 হ'ব আমাৰ লসাগু তাৰ মানে গুটেই কেটাৰে হৰণ যোৱা আটাইতকৈ সৰু গুণিতক বুজি পাইছানে
যদি তোমালোকে বুজি পোৱা নাই ভিডিঅ'টো আকৌ ৰিপিট কৰি কৰি চাই থাকিবা তেতিয়া বুজি পাবা এইবিলাক সমস্যা এনে তোমালোকে এবাৰত বুজি পালেতো ভালেই যদি ইমান সহজতে বুজি পোৱা নাযায় তেতিয়ালে 2-3 বাৰ যদি ৰিপিট কৰি চোৱা তেতিয়ালে ধুনীয়াকৈ বুজি পাই যাবা